অজ্ঞানতাৰ এন্ধাৰ নাইকিয়া কৰাৰ বাবে চেষ্টা কৰা এজন বিশেষ শিক্ষক। তেওঁ বিশেষ এইবাবেই যে তেওঁৰ চকুত দৃষ্টি নাই। তেওঁৰ চকুত দৃষ্টি নাই যদিও তেওঁ বিলাই আছে জ্ঞানৰ পোহৰ। শিৱসাগৰ এই বিশেষ শিক্ষকগৰাকীৰ সম্পৰ্কত আমি শিৱসাগৰৰ পৰা লৈ আহিছোঁ এখন বিশেষ প্ৰতিবেদন। মোৰ নাম শ্ৰী ৰঞ্জিত বৰা। মই দৃষ্টিশক্তি হেৰুৱাওঁ জন্মৰ প্ৰায় 4 বছৰৰ পিছতেই বসন্ত ৰোগত পৰি, আৰু তাৰপিছত আপোনাৰ 7-8 বছৰমানত মোক নগাঁও শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত ভৰ্তি কৰি দিয়ে। তাৰ পৰা পঢ়া শুনা কৰি মেট্ৰিক পাছ কৰোঁ, আৰু তাৰপিছত পুৰণিগুদাম ডক্টৰ BKB মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ, আৰু 2007 চনৰ 21 আগষ্ট তাৰিখে মই এই শিক্ষকতা পদত নিযুক্তি পাওঁ। প্ৰথমতে মোৰ চাকৰি আছিলে গুৱাহাটী অৰ্থাৎ মেট্ৰ' কামৰূপৰ দিগাৰুপাৰ LP স্কুলত, আৰু 2014 চনৰ 1 আগষ্টৰ দিনা মই ইয়ালৈ ট্ৰেন্সফাৰ হৈ আহোঁ। ইয়াত মানে শিৱসাগৰ জ্ঞানোদয় LP স্কুলত জইন কৰোঁ, আৰু 2018 চনৰ 2019ৰ 11 জানুৱাৰীত এই বিদ্যালয়ত মোক মানে টাউনলৈ ইয়াৰ পৰা অহা যোৱা কৰাত যথেষ্ট অসুবিধা হোৱাৰ কাৰণে ইয়াত মোক এটাচ কৰি দিয়ে। বৰ্তমান এইখন বিদ্যালয়তে কৰি আছোঁ। মই এনেই ছবি আৰু অংকৰ বাদে বাকী ছাবজেক্টখিনি মোৰ অসুবিধা নহয় পঢ়াবলৈ। কোন শ্ৰেণীলৈকে পঢ়াইছে? ধৰক একেবাৰে মানে 1ত সাধু কথা কোৱা, নেওতা শিকোৱা, বা 2-এটা মৌখিক বা গান কিবা কিবি শিকোৱাৰ পৰা আৰম্ভ কৰি গোটেইকেইটা ক্লাছতে ধৰক। কিবা অসুবিধা পায় নি ছাৰ? অসুবিধাটো মোৰ বিশেষ এতিয়ালৈকে মই অনুভৱ কৰা নাই, কাৰণ কেলৈ ইয়াত ধৰক ইটো ৰুম বা সিটো ৰুম যাবলগীয়া কেতিয়াবা ৰাস্তাটো অকণমান যদি ভুল হ'ব পাৰে, কাৰণ স্কুলখন বাউণ্ডেৰীটো বহুত ডাঙৰ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলে হওক বা অভিভাৱিকাসকলেও মোক ইয়াতে সহায় কৰে। আনসকলতকৈ আপুনি বেছি সক্ষমভাৱেহে কামবোৰ কৰি আছে, এইটো কেনেকৈ সম্ভৱ হৈছে? সেইটো মই ঠিক আপোনালোকক ক'ব নোৱাৰিম, কিন্তু মই সদায় চেষ্টা কৰোঁ কেলৈ যে নিজৰ কামখিনি যিমান পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰোঁ, আৰু যিটোত অসুবিধা হয় অসুবিধাটো আৰু সদায় স্বীকাৰ কৰি ল'বই লাগিব। তাত আমি কোনোবা এজনৰ সহায় লওঁ, আৰু বিদ্যালয়লৈ মই সদায় অকলেই অহা যোৱা কৰোঁ। মই ৰাস্তাত চলিবৰ কাৰণে লাঠি লওঁ, আৰু যলৈকে সাধাৰণতে মই শদিয়াৰ পৰা ধুবুৰী প্ৰয়োজন হ'লে মই অকলেই গুচি যাওঁ। কিন্তু ভগৱানৰ ওপৰত বিশ্বাস, আৰু য'ত অসুবিধা হয় তাত আমাৰ মানুহৰ সহায় লওঁ। বহুতৰ কাৰণে অনুপ্ৰেৰণা হ'ব পাৰে। আপুনি কি ক'ব? আপুনি মানে এই গোটেই যিবিলাক প্ৰতিবন্ধকতা আছিলে এইটো আপুনি কেনেকৈ পাৰ কৰি আহি আছে? ধৰক প্ৰতিবন্ধকতাটো নাইকিয়া কৰিবৰ কাৰণে যিটোতো আমাৰ যিটো হ'লটো হ'লেই, সেইটো আৰু কোনো নুই কৰিব নোৱাৰে। কিন্তু মই ক'ম যে প্ৰতিজন প্ৰতিবন্ধী ব্যক্তি অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তিসকলে যদি কাৰোবাৰ ধৰক ভৰি এটা বেয়া, কাৰোবাৰ হাত এটা বেয়া, আৰু কাৰোবাৰ চকুকেইটা বেয়া, কিন্তু সেই বেয়াটোকে যদি ভাবি ৰৈ থাকে মোৰ এইটোনো কিয় হ'ল, মই একো কৰিব নোৱাৰিম, এই ভাৱটো যিসকলে মনলৈ আনিব সেইসকল কিন্তু বেছিকৈ দুৰ্বল হৈ যাব। গতিকে সেই ভাৱটো আচলতে মনলৈ আনিব নালাগে, কাৰণ আমি এইটোৱেই ভাবিব লাগে যে এইখনো এখন আমাৰ সুকীয়া সমাজ। গতিকে আমাৰ যিটো নাই কিন্তু যিখিনি আছে তাৰে পৰাপক্ষত অনবৰতে যাতে আমি এজন মানুহক দিগদাৰ নকৰাকৈ আমি আমাৰ যিখিনি কাম নিয়াৰিকৈ যদি কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সুন্দৰকৈ জীৱন যাপন কৰিব পাৰোঁ। মই স্কুলত পঢ়ি থাকোঁতে তবলা শিকিছিলোঁ আৰু বাঁহী শিকিছিলোঁ। তবলা আৰু বাঁহীত ভাতখান্দে পাঠ্যক্ৰমৰ অন্তৰ্গত মই বিচাৰত ডিগ্ৰী লৈ থৈছোঁ।
আৰু গানটো অৱশ্যে মই ডিগ্ৰী লোৱা নাই, গান গাবলৈ এই চাকৰিত সোমোৱাৰ পৰাহে অভ্যাস কৰিছোঁ।